ৰাতিপুৱা সামাজিক মাধ্যম তথা ফেচবুকত এটা ভিডিঅ' ভাইৰেল হোৱা পৰিলক্ষিত হৈছে। ভিডিঅ'টোত এদল মুছলিম সম্প্ৰদায়ৰ লোকে কোনোবা এটা উৰুচলৈ খোজকাঢ়ি তেওঁলোকে গৈ আছিল। তেনেস্থলত গৰিয়ামৰীয়া দিশীয় জাতি পৰিষদৰ এটা দলে হাছিবুলৰ নেতৃত্বত সেই মানুহখিনিক আগভেটি ধৰি নানান ধৰণে গালিগালাজ পাৰাৰ লগতে তেওঁলোকে অভব্য আচৰণ কৰা হয় আৰু তেওঁলোকক কোৱা হয় মাৰপিট কৰি তেওঁলোকক লঠিয়াই কাটা তাৰ পাৰ কৰি দিব। তো মোৰ হাছিবুলৈ প্ৰশ্ন যে হাজো আৰু কোকৰাঝাৰত সেই মানুহখিনি যে উৰুজ কৰে সেই মানুহখিনি গৰিয়ামৰীয়া হয়নে তুমি এবাৰ জানি ল'বা। ইয়াৰ লগতে যদি এই মানুহখিনি ৰাস্তাৰে যাওঁতে কোনো ধৰণৰ উদ্ভণ্ডালি কৰিছে, মদ ভাং খাইছে, তেতিয়াহ'লে তোমাৰ দায়িত্ব আছিল আৰক্ষী প্ৰশাসনক অৱগত কৰা আৰু আৰক্ষী প্ৰশাসনে তাৰ ব্যৱস্থা ল'লেহেঁতেন। তুমি সেইটো নকৰি তুমি আইন হাতত উঠাই লৈ মানুহক সেই মানুহখিনি কেনেকৈ ক'ব পাৰিলা তুমি মাৰপিট কৰি কাটা তাৰ পাৰ কৰাই দিবা। সেই মানুহখিনি কোন দেশৰ মানুহ হয় তুমি তেওঁলোকৰ কিবা পৰিচয় পাইছা নেকি? যদি মানুহখিনি ভাৰতীয় হয়, যদি মানুহখিনি অসমৰ হয়, তাৰ পিছতো তুমি সেই মানুহখিনি কেনেকৈ অপমান কৰিব পাৰিলা? কেনেকৈ মানুহখিনি তুমি মাৰপিট কৰাৰ কথা ক'ব পাৰিলা? কিয় তুমি ক'বা যে কাটা তাৰ পাৰ কৰাই দিম? অসমখন তোমাৰ বাপেকে যৌতুকত পোৱা সম্পত্তি নেকি? কথা সেইটোৱে হ'ল আদাক দেখি উঠিল গা কেতিৰিও বোলে মোকো খা নেকি? সেইখিনি শক্তি সেইখিনি ক্ষমতা তোমালোকৰ নাই। তুমি অনাগত দিনত সংযত হৈ চলিবা। তোমাক সকীয়াই দিছো আৰু বঙাইগাঁও জিলাৰ আৰক্ষী প্ৰশাসনক কৈছো, আপোনালোকক আহ্বান জনাইছো অতি শীঘ্ৰে এই গৰিয়ামৰীয়া দেশীয় জাতি পৰিষদৰ এই নেতাকৰ্মীক অতি শীঘ্ৰে তদন্তমূলে গ্ৰেপ্তাৰ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথাই কিন্তু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই বিষয়ে কিন্তু হাত সাবটি বহি নাথাকে। কি কাৰণত ভাৰতীয় নাগৰিকক অসমৰ বাসিন্দাক তেওঁলোকৰ ধৰ্ম পালনৰ উদ্দেশ্যে ৰাস্তাৰে খোজকাঢ়ি যাওঁতে কি কাৰণত তেওঁলোকক অভব্য আচৰণ কৰা হ'ল? কি কাৰণত তেওঁলোকে মাৰপিট কৰি কাটাতাৰ পাৰ কৰি দিয়াৰ কথা হ'ল? এইখিনি কিন্তু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি বহি নাথাকো। অতি শীঘ্ৰেই বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসন তথা অসম চৰকাৰে অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নিজৰ নিজৰ ধৰ্ম পালন কৰিব। তাতে হাছিবুলৰ ক'ত যায় আহে? মই আকৌ হাছিবুলক কৈছো যে কোকৰাঝাৰত আৰু হাজোত কোনখিনি মানুহে তাতে উৰুজ অনুষ্ঠিত কৰে এইখিনি জানি ল'বা। এইখিনি তুমি জানি তুমি ৰাজহুৱা কৰিবা। তুমি কোন সাহসত এই কথাটো ক'লা কাটা তাৰ পাৰ কৰাই দিবা? অসমখন তোমাৰ বাপেকৰ নহয়। সকল এছামিছে আমাক এইখিনি কথা ক'লে আমি কিন্তু সহ্য নকৰো। আমি কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কঠোৰভাৱে দিবলৈ বাধ্য হ'ম। অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে এই গৰিয়ামৰীয়া দেশীয় পৰিষদৰ ল'ৰাখিনিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছো।